নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই নেক্সট বাস্তু এক্সপাৰ্ট নোবেলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা বিশেষ সমস্যাক লৈ আলোচনা কৰিম। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব, যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, কেতিয়াবা আমাৰ জীৱনত বা আমাৰ প্ৰত্যেকৰে ঘৰত এনেকুৱা এটা সময় আহে, যি সময়ছোৱাত আমাৰ এনেকুৱা লাগে যেন আমি ক'ৰবাত লাগি ধৰিলোঁ। আমাৰ কেৰিয়াৰৰ ৰাস্তাটো যেন ক'ৰবাত বন্ধ হৈ গৈছে। বহু চেষ্টা কৰিও আমি আগবাঢ়িব পৰা নাই। ঘৰখনত উন্নতি প্ৰগতি স্থবিৰ হৈ পৰিছে। চাৰিওফালৰ পৰা বহু চেষ্টা কৰিছোঁ, বাস্তুৰ উপায় কৰি চাইছোঁ, জ্যোতিষীয় উপায় কৰি চাইছোঁ, কিন্তু তাৰ পৰা আমাৰ কোনো ধৰণৰ বিশেষ ফল লাভ হোৱা নাই। তেনেস্থলত আমি কি কৰা উচিত? কিদৰে আমি আমাৰ জীৱনৰ যি উন্নতি স্থবিৰতা আহিছে, ঘৰখনত উন্নতি প্ৰগতিত যিবিলাক সমস্যা আহিছে, সেই সমস্যাখিনি দূৰ কৰিব পাৰোঁ? কিদৰে আমি জীৱনলৈ, ঘৰলৈ সুখ সমৃদ্ধি কঢ়িয়াই আনিব পাৰোঁ? তাৰ এটা অত্যন্ত চমৎকাৰী আৰু শক্তিশালী উপায়ৰ সম্পৰ্কে মই ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, এই উপায়টো এটা সম্পূৰ্ণ বৈদিক উপায়। যদি আপোনাৰ ঘৰটো উন্নতি স্থবিৰ হৈ পৰিছে, আপোনাৰ জীৱনৰ উন্নতি এটা স্থানত ৰৈ গৈছে যেন আপোনাৰ অনুভৱ হৈছে, আপোনাৰ ঘৰখনত যিদৰে উন্নতি হ'ব লাগিছিলে তেনেকৈ হোৱা নাই, আপুনি বহু চেষ্টা কৰে, পৰিশ্ৰম কৰে, কিন্তু আপোনাৰ ঘৰত না আপুনি পইচা সঞ্চয় কৰিব পাৰে, না আপুনি মনে বিচৰা কামবিলাক সম্পন্ন হয়। তেনেস্থলত আমি এই উপায়টো কৰিব পাৰোঁ। বন্ধুসকল, এই উপায়টো একেবাৰে এটা সৰু উপায়। আপোনালোকে এই উপায়টো 5টা বৃহস্পতিবাৰ কৰিব লাগিব। কেতিয়া কৰিব লাগিব? সন্ধিয়াৰ সময়ত। 5টা বৃহস্পতিবাৰ আপোনালোকে এই প্ৰয়োগটো কৰিব লাগিব। কণ্টিনিউ 5টা বৃহস্পতিবাৰ আপোনালোকে এই প্ৰয়োগটো কৰিব। চাব, আপোনাৰ জীৱনলৈ নিশ্চয় পৰিৱৰ্তন আহিব। যদি কিবা কাৰণে আপোনাৰ ঘৰত উন্নতি প্ৰগতি স্থবিৰ হৈ পৰিছিলে, সেই স্থবিৰতা দূৰ হ'ব। পুনৰ আপোনাৰ জীৱনৰ ৰথ প্ৰগতিৰ পথত চলিবলৈ ল'ব। বন্ধুসকল, তাৰ কাৰণে আমি কি উপায় কৰিব লাগে ভালকৈ শুনি লওক। বন্ধুসকল, তাৰ কাৰণে আমি প্ৰথমে 4টা মাটি চাকি কিনি আনিব লাগিব আৰু এটা পঞ্চমুখী চাকি। অৰ্থাৎ আমাক 4টা মাটিৰ চাকিৰ প্ৰয়োজন হ'ব আৰু এটা পঞ্চমুখী চাকিৰ প্ৰয়োজন হ'ব, যি চাকিত 5টা মুখ থাকে, অৰ্থাৎ 5ডাল শলিতা আমি জ্বলাব পাৰোঁ। প্ৰথমতে আমি কি কৰিব লাগে? আমাৰ ঘৰৰ যিটো মধ্যস্থান আছে, ঘৰৰ ভিতৰত কথা কৈছোঁ মই, বাউণ্ডেৰীৰ ভিতৰত কোৱা নাই। আমাৰ ঘৰৰ ভিতৰত যিটো মধ্যস্থান আছে, যাক ব্ৰহ্মস্থান বুলি কোৱা হয়, সেই স্থানত আমি এখিলা কলপাত ৰাখিব লাগে। কলপাতৰ ওপৰত আমি সেই পঞ্চমুখী চাকিগছ ৰাখিব লাগে আৰু তাত সম্পূৰ্ণ গাইৰ যি ঘিউ, গাই গৰুৰ যি অৰিজিনেল ঘিউ, তাক ব্যৱহাৰ কৰি আমি সেই 5মুখী চাকিগছ জ্বলাব লাগে। চাকি জ্বলাওঁতে আপোনালোকে এটা মন্ত্ৰ প্ৰয়োগ কৰিব লাগে। বন্ধুসকল, মন্ত্ৰটো মই স্ক্ৰীণত দি দিছোঁ। শুভ কৰোতি কল্যাণমস্তু আৰোগ্যম ধন সম্পদা শত্ৰু বুদ্ধি বিনাশায় দীপো দেৱো নমস্তুতে। বন্ধুসকল, মই স্ক্ৰীণত মন্ত্ৰটো দি দিছোঁ। ওম শুভ কৰোতি কল্যাণমস্তু আৰোগ্যম ধন সম্পদা শত্ৰু বুদ্ধি বিনাশায় দীপো দেৱো নমস্তুতে। বন্ধুসকল, এই মন্ত্ৰটো আপোনালোকে উচ্চাৰণ কৰি ধুনীয়াকৈ উচ্চাৰণ কৰি গাব। তাৰপিছত আপোনালোকে সেই পঞ্চমুখী চাকিগছ আপোনালোকে জ্বলাই দিব। কিন্তু তাত আপোনালোকে গৰুৰ ঘিউ ব্যৱহাৰ কৰিব লাগিব। পাৰিলে যদি অৰিজিনেল গৰুৰ ঘিউ ক'ৰবাত আপোনালোকে পায়, তেন্তে অত্যন্ত ভাল। তাৰপিছত বাকী 4টা চাকি আপোনালোকে এগছ আপোনালোকে জ্বলাব আপোনাৰ ঘৰৰ উত্তৰ দিশত, আৰু সেই উত্তৰ দিশত যি গছ চাকি আপুনি জ্বলাব, সেই চাকিগছ আপোনালোকে ঘিউৰ দ্বাৰা জ্বলাব লাগিব। আৰু তাত আপোনালোকে অলপমান কেশৰ দি দিব। আপোনালোকে নিশ্চয় কেশৰ চিনি পায়, যাক জাফৰান বুলি কোৱা হয় বা চেফ্ৰন বুলি কোৱা হয়। অকণমান কেশৰ আপোনালোকে সেই চাকিটোত দি দিব। ঘিউ চাকি জ্বলাব উত্তৰ দিশতো, তাতো আপোনালোকে কেইটামান কেশৰ দি দিব। তাৰপিছত আৰু এটা চাকি জ্বলাব আপোনালোকে দক্ষিণ দিশৰ পিনে। দক্ষিণ দিশত যিটো চাকি আপুনি জ্বলাব, তাত আপোনালোকে মিঠাতেল ব্যৱহাৰ কৰিব আৰু সেই চাকিটোত আপোনালোকে কেইটামান ক'লা তিল আৰু 2টা লং আপোনালোকে দি দিব। কেইটামান ক'লা তিল আৰু 2টামান লং আপোনালোকে সেই চাকিগছত দি দিব। তাৰপিছত আৰু এগছ চাকি আপোনালোকে জ্বলাব আপোনাৰ ঘৰৰ পূব দিশৰ পিনে, আৰু সেই চাকিগছ আপোনালোকে ঘিউৰ সহায়তে জ্বলাব।
আৰু তাত পাৰিলে অকণমান অগৰু আপোনালোকে দি দিব। অগৰু হৈছে এক প্ৰকাৰৰ সুগন্ধি, পূজাৰ দোকানত আপোনালোকে বিচাৰিলে পাই যাব। বেছি দাম নলয়, 20-30 টকা ল'ব। আপোনালোকে সেই অগৰু অকণমান সেই চাকি ঘিউখিনিত অলপ মিলাই দিব। তাৰপিছত আৰু এগছ চাকি আপোনালোকে পশ্চিম দিশত জ্বলাব, আৰু সেই পশ্চিম দিশত জ্বলোৱা চাকি গছ আপোনালোকে মিঠাতেলেৰে জ্বলাব লাগিব। আৰু পাৰিলে তাত হনুমান সেন্দুৰ আপোনালোকে চিনি পায়, হনুমান দেৱতাক অৰ্পণ কৰা যিটো অৰেঞ্জ কালাৰ সেন্দুৰ হয়, সেইটো পাৰিলে অকণমান তাত চাকি গছত দি দিব। এইদৰে আপোনালোকে 5 গছ চাকি জ্বলাব লাগিব। ঘৰৰ ব্ৰহ্মস্থানত এগছ পঞ্চমুখী চাকি ঘিউৰ সহায়ত, এগছ চাকি উত্তৰ দিশত, এগছ চাকি পশ্চিম দিশত, এগছ চাকি দক্ষিণ দিশত, এগছ চাকি পূব দিশত। কিন্তু চাকি গছ জ্বলোৱাৰ নিয়মটো আপোনালোকক কৈ দিলোঁ। প্ৰথমে আপোনালোকে ব্ৰহ্মস্থানত যি গছ চাকি আছে সেই গছ জ্বলাব, আৰু জ্বলাওঁতে কি কৰিব লাগে, কি মন্ত্ৰ ক'ব লাগে মই আপোনালোকক ক'লোৱেই। উত্তৰ দিশত যি গছ চাকি জ্বলাব তাত আপোনালোকে ঘিউৰ সহায়ত জ্বলাব, আৰু পাৰিলে তাত অকণ কেশৰ দি দিব। দক্ষিণ দিশত যিটো চাকি জ্বলাব তাত আপোনালোকে মিঠাতেল ব্যৱহাৰ কৰিব, পাৰিলে তাত অকণমান কলা তিল আৰু 2টা লং দি দিব। পূব দিশত যি গছ চাকি জ্বলাব তাত আপোনালোকে ঘিউ ব্যৱহাৰ কৰিব, আৰু তাত অকণমান পাৰিলে অগৰু সুগন্ধি দি দিব। পশ্চিম দিশত যি গছ চাকি জ্বলাব তাত আপোনালোকে মিঠাতেল দিব, পাৰিলে তাত অকণমান হনুমান সেন্দুৰ আপোনালোকে মিক্স কৰি দিব। এইদৰে আপোনালোকে প্ৰয়োগটো কৰিব। ৰাতিপুৱাৰ সময়ত আপোনালোকে চাকি গছ জেগাৰ পৰা উঠাই নি পুনৰ পাৰিলে নদীত উটাই দিব, আৰু যদি আপোনাৰ ওচৰৰ পাজৰে কোনো নদী নাই তেন্তে কোনো বৰগছৰ গুৰিত ৰাখি থৈ গুচি আহিব। আৰু এই প্ৰয়োগটোকে কণ্টিনিউ আপোনালোকে 5টা বৃহস্পতিবাৰ কৰিব। চাব বন্ধুসকল, যদি আপোনাৰ জীৱনত উন্নতি প্ৰগতিৰ অভাৱ হৈছে, আপোনাৰ জীৱনত যিদৰে উন্নতি হ'ব লাগিছিলে হোৱা নাই, আপোনাৰ উন্নতি স্থবিৰ হৈ গৈছে যেন এনেকুৱা আপোনাৰ অনুভৱ হৈছে, তেন্তে আপোনালোকে এই প্ৰয়োগটো 5টা বৃহস্পতিবাৰ কৰি চাওক। বন্ধুসকল, এইটো এটা অত্যন্ত চমৎকাৰী প্ৰয়োগ। আপোনালোকে কৰি চাওক, ইয়াৰ পৰা নিশ্চয় আপোনালোকে ভাল ফল লাভ কৰিব। সম্পূৰ্ণ বিশ্বাস ৰাখি, ঈশ্বৰৰ প্ৰতি আস্থা ৰাখি প্ৰয়োগটো কৰিব, নিশ্চয় আপোনালোকৰ জীৱনলৈ সুখ সমৃদ্ধি আগমন হ'ব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই প্ৰয়োগটোৰ সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।